ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা। আজি মই তোমালোকক ভেলু এডেড কোৰ্সৰ হেল্থ এণ্ড ৱেলনেছ যিখন ফাৰ্ষ্ট সেমিষ্টাৰ কম্পালসৰি পেপাৰ হয় আৰ্ট সায়েন্স কমাৰ্চৰ কাৰণে সেই পেপাৰখনৰ 2023 চনত যিখন পেপাৰ হৈ গৈছে সেই পেপাৰখনৰ কমপ্লিট তোমালোকক কোৱেশ্চন এনসাৰ ইংলিছ মিডিয়াম আৰু অসমীয়া মিডিয়ামত মই তোমালোকক দি দিছোঁ। সেইখিনি তোমালোকে চাই ল'বা। আৰু লগতে মই VAC 2 আৰু VAC 1 হেল্থ এণ্ড ৱেলনেছ আৰু তোমালোকৰ যিখন VAC 1 আণ্ডাৰষ্টেণ্ডিং ইণ্ডিয়াৰ তাৰ কিন্তু দুইখনৰে মই অলৰেডি ভিডিঅ' বনোৱা আছে ইউনিট ৱাইজ, তোমালোকে কিন্তু চাব পাৰা। আৰু প্ৰতিটো ইউনিটৰে মই কুৱেশ্যন এনসাৰখিনি ডিছকাছ কৰা আছে, তোমালোকে যদি ইচ্ছা কৰা সেইখিনি ভিডিঅ'খিনি চাব পাৰা। এতিয়া তোমালোকে চোৱা যিখন তোমালোকৰ ভেলু এডেড কোৰ্সৰ হেল্থ এণ্ড ৱেলনেছ পেপাৰখনৰ VAC 2 সেই পেপাৰখনৰ যোৱা বছৰ যিখন পেপাৰ আছিলে সেই পেপাৰখন তোমালোকে চাগে পাইছাই। গতিকে পেপাৰখন যদি কোনোবাই নাই পোৱা তোমালোকে পেপাৰখন চাই লোৱা, যিহেতু তোমালোকৰ এখন 40 মাৰ্কছৰ পেপাৰ হ'ব আৰু 12 মাৰ্কছ পাছ মাৰ্ক হ'ব। আৰু গতিকে এনেকুৱা ধৰণে তোমালোকৰ 4টা শ্বৰ্ট কুৱেশ্যন আহিছে। গোটেই কুৱেশ্যন পেপাৰখন মই প্ৰথমে দি গৈছোঁ আৰু কুৱেশ্যন ৱাইজ প্ৰতিটো প্ৰশ্নৰে উত্তৰ তোমালোকক মই অসমীয়া মিডিয়াম আৰু ইংলিছ মিডিয়ামত দি গৈছোঁ। গতিকে এখন কুৱেশ্যন পেপাৰ তোমালোকে দেখিলা। এতিয়া চোৱা প্ৰথমৰ যিটো কুৱেশ্যন আছিলে সেই কুৱেশ্যনটোৰ উত্তৰটো কি হ'ব যে আমাক দিয়া হৈছে যে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে স্বাস্থ্যৰ সংজ্ঞাটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে স্বাস্থ্যৰ ওপৰত কি সংজ্ঞা দিছে সেইটো লিখিব লাগে। 1 নম্বৰ এখানে ডাইৰেক্ট কুৱেশ্যন। গতিকে তোমালোকে লিখিব পাৰা যে বিশ্ব স্বাস্থ্য সংস্থাৰ সংজ্ঞা মতে ৱৰ্ল্ড হেল্থ ইজ এ ষ্টেট অফ কমপ্লিট ফিজিকেল মেণ্টেল এণ্ড ফিজিকেল ৱেলবিং এণ্ড নট মিয়েৰলি দ্য এবচেঞ্চ অফ ডিজিজ অৰ ইনফাৰ্মিটি। অৰ্থাৎ এই সংজ্ঞামতে ৰোগ থাকিলে এজন মানুহ স্বাস্থ্যৱান নহ'বও পাৰে। স্বাস্থ্যৱান হ'বলৈ হ'লে ব্যক্তিজনে শাৰীৰিক মানসিক আৰু সামাজিকভাৱে পৰিপূৰ্ণ জীৱন যাপন কৰিব পাৰিব লাগিব। গতিকে তোমালোকে ইংলিছ মিডিয়ামত খিনিয়েতো ইংলিছত লিখিবা একৰ্ডিং টু ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন বুলি, অসমীয়াখিনিও যদি অসমীয়া ইংলিছৰ কোটেশ্যনটো লিখি থোৱা তেতিয়াও শুদ্ধ হ'ব। যদি তোমালোকে অৰ্থটো অসমীয়াত লিখি দিওঁ বুলি ভাবা তেতিয়াহ'লে লিখিলেও একো কথা নাই, সেইটো যেনেকৈ লিখা তেনেকৈ তোমালোকে নম্বৰ পাবা। তাৰ পাছৰ 2 নম্বৰ যিটো কুৱেশ্যন সেইটো হৈছে যে মানসিক স্বাস্থ্য মানে কি, হোৱাট ইজ মিন বাই মেণ্টেল হেল্থ। এতিয়া মেণ্টেল হেল্থ বুলি ক'লে আমি কি কৰিম যে মানসিক স্বাস্থ্য বুলি ক'লে ব্যক্তিৰ আৱেগিক মানসিক আৰু সামাজিক সুস্থতাক বুজোৱা হয়। মানসিক স্বাস্থ্যই ব্যক্তি বিশেষৰ চিন্তা কৰাৰ ধৰণ অনুভৱ আৰু আচৰণ সামৰি লয়। গতিকে মেণ্টেল হেল্থ ৰেফাৰ্ছ টু এ পাৰ্চনছ ইম'চনেল সাইকোলজিকেল এণ্ড ছ'চিয়েল ৱেলবিং. It encompasses how individuals think, feel and behave, and it influences how they handle stress, make choice and relate to others. গতিকে আমি এনেকৈ ধৰণে মানসিক স্বাস্থ্যৰ ওপৰত আমি সংজ্ঞা দিব পাৰোঁ। গতিকে এইটো হৈছে মানসিক স্বাস্থ্যৰ মেণ্টেল হেল্থৰ এটা উদাহৰণ। গতিকে মেণ্টেল হেল্থৰ যিটো আমি ডেফিনেশ্যন এনেকৈ দিব পাৰোঁ। আৰু মেণ্টেল হেল্থৰ ওপৰত তোমালোকৰ কি হয় কেতিয়াবা শ্বৰ্ট নোট লিখিবলৈ আহিব পাৰে, তেতিয়া তোমালোকে অলপ বহলকৈ বিষয়বোৰ পঢ়িবা, যিহেতু কিতাপত ধুনীয়াকৈ দিয়াই আছে। 1 নম্বৰৰ কাৰণে ইমানখিনি লিখিলেই যথেষ্ট, ইংলিছ মিডিয়াম হওক অসমীয়া মিডিয়াম। ভাল জীৱনৰ অৰ্থ কি, ৰাইট দ্য মিনিং অফ ৱেলবিং। ভাল জীৱনে আমাৰ জীৱনৰ সামগ্ৰিক মানদণ্ড আৰু সুখ পূৰ্ণতা আৰু সন্তুষ্টি অনুভৱ কৰাৰ ক্ষমতাক প্ৰতিনিধিত্ব কৰে। ইয়াৰ দ্বাৰা অনুকূল শাৰীৰিক মানসিক আৰু সামাজিক কল্যাণৰ অৱস্থাক বুজোৱা হয়। ৱেলবিং ৰিপ্ৰেজেণ্ট দ্য অভাৰঅল কোৱালিটি অফ আৱাৰ লাইফছ এণ্ড আৱাৰ এবিলিটি টু এক্সপ্ৰেছ হেপিনেছ, ফুলফিলমেণ্ট এণ্ড ছেটিছফেকশ্যন। ইট ৰিলেটছ টু এ ষ্টেট অফ অপশ্যনেল ফিজিকেল মেণ্টেল এণ্ড ছ'চিয়েল ৱেলবিং। গতিকে আমি এনেকুৱা ধৰণে এইটো লিখিব পাৰোঁ। গতিকে এইটো হৈছে আমাৰ 3 নম্বৰ প্ৰশ্নটোৰ শ্বৰ্ট এনচাৰ। তাৰপাছত 4 নম্বৰত আমাৰ যিটো দিছে তোমালোকৰ 4 নম্বৰটোত তোমালোকে পেজটো দুবাৰ আহিলে তোমালোকে চাই ল'বা, একেটা পেজকে দুবাৰ ৰিপিট হ'ল। তাৰপাছত 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে ব্যক্তিৰ ভাল জীৱনৰ বাবে প্ৰাসংগিক যিকোনো 2টা গুণ বা সক্ষমতা লিখা। আইডেণ্টিফাই এনি 2 ভাৰ্চিউজ ডেট ইজ ৰিলেটেড ফৰ দ্য ৱেলবিং অফ দ্য ইণ্ডিভিজুৱেল। এতিয়া আমাৰ কি হৈছে ব্যক্তিৰ ভাল জীৱনৰ বাবে বা প্ৰাসংগিকতাৰ বাবে 2টা উচ্চ সফলতা বা গুণ হৈছে যে উচ্চ মানৰ জীৱনৰ মানদণ্ড, সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন, যাক আমি ক'ব পাৰোঁ হাই কোৱালিটি অফ লাইফ এণ্ড গুড হেল্থ এণ্ড লংজিভিটি। গতিকে 1 নম্বৰৰ কাৰণে আমি এনেকৈ লিখিলেই হ'ব। যদি এই বিষয়টো আকৌ বহলকৈ লিখিবলৈ আহে 9 মাৰ্কছ বেছিকৈ থাকে, অকণমান কথাখিনি বহলাই লিখিব লাগিব। 5 নম্বৰ প্ৰশ্নটোত 4 নম্বৰ আছে, তাত দিছে যে স্বাস্থ্যৰ উপাদান 4টা বৰ্ণনা কৰা। এটা স্বাস্থ্যৰ উপাদান 4টা বুলি ডাইৰেক্ট কৈ দিছে, গতিকে 4টা উপাদানৰ কথা লিখিবা। তাৰ আগতে আমি অকণমান এনেকৈ ধৰণে আৰম্ভ কৰিব পাৰোঁ। স্বাস্থ্য হৈছে এক বহুমাত্ৰিক ধাৰণা। স্বাস্থ্যই বিভিন্ন উপাদানক সামৰি লয়
আৰু এইবিলাকৰ প্ৰত্যেকেই জীৱনৰ সামগ্ৰিক মংগলৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। স্বাস্থ্যৰ মূল উপাদানসমূহ হ'ল শাৰীৰিক স্বাস্থ্য, সামাজিক স্বাস্থ্য, আৱেগিক স্বাস্থ্য, মানসিক স্বাস্থ্য, আধ্যাত্মিক স্বাস্থ্য, ব্যাপক স্বাস্থ্য আৰু পৰিৱেশ স্বাস্থ্য। স্বাস্থ্যৰ এই উপাদানসমূহ আন্তঃসংযোগী আৰু ইটোৱে সিটোক প্ৰভাৱিত কৰে। গতিকে শাৰীৰিক স্বাস্থ্যৰ কথা আমি ক'বলৈ হ'লে এতিয়া যিহেতু আমি গোটেই উপাদান চাৰিটাৰ কথা ক'লোঁ, উপাদান চাৰিটা কৈ অকল নামকেইটা লিখি থ'লে 4 নম্বৰ নোপোৱা, গতিকে প্ৰত্যেকটোৰ বিষয়ে অকণ অকণ তোমালোকে বহলাই লিখিব লাগিব। গতিকে শাৰীৰিক স্বাস্থ্য বুলি ক'লে শাৰীৰিক স্বাস্থ্য হ'ল শৰীৰৰ ব্যৱস্থা আৰু অংগসমূহক সুস্থ আৰু অনুকূল কাৰ্যক্ষমতাৰ অৱস্থা, আৰু ইয়াত হৃদযন্ত্ৰৰ স্বাস্থ্য, পেশীৰ শক্তি আৰু সহনশীলতা, নমনীয়তা, শৰীৰৰ গঠন আৰু সামগ্ৰিক শাৰীৰিক সফলতা আৰু ৰোগৰ অনুপস্থিতি আদি বিভিন্ন দিশ সামৰি লোৱা হৈছে। গতিকে তোমালোকে এইখিনি চাই ল'বা। গোটেইবোৰ মই লাইন বাই লাইন পঢ়ি থাকিলে বহুত সময় লাগি যাব। সামাজিক স্বাস্থ্যৰ বিষয়ে অকণমান লিখিবা, মেণ্টেল হেল্থৰ বিষয়ে লিখিবা, আধ্যাত্মিক স্বাস্থ্য, মুঠতে যিহেতু 4টা উপাদানৰ কথা কৈছে, গতিকে 4টা উপাদানৰ বিষয়ে তোমালোকে চমুকৈ কথাখিনি উল্লেখ কৰিবা। ঠিক একেধৰণে মই সেইখিনি কথা তোমালোকৰ ইংলিছ মিডিয়ামতো দি দিছোঁ, বস্তুখিনি চাই ল'বা। মেণ্টেল health is a multi-dimensional concept that encompasses various components, each of plays a crucial role in overall well-being. Here are some key components of health. These are গতিকে সেইখিনিকে আমি ফিজিকেল হেল্থ, ছ'চিয়েল হেল্থ, মেণ্টেল হেল্থ, স্পিৰিচুৱেল হেল্থ, এই 4টাৰ বিষয়ে আমি লিখিছোঁ। তাৰ পাছত যিটো তোমালোকৰ 6 নম্বৰ প্ৰশ্ন দিছে, সেইটো দিছে যে মন আৰু শৰীৰৰ তুলনা, কম্পেয়াৰ বিটুইন মাইণ্ড এণ্ড বডি। মাইণ্ড এণ্ড বডিৰ বিষয়ে আমি কম্পেয়াৰ কৰিব লৈছে। এই পেজটো অকণমান আখৰকেইটা সৰু হ'ল, তোমালোকে অলপ ডাঙৰ কৰি চাবা। মন আৰু শৰীৰৰ সংযোগৰ প্ৰভাৱ কেইবাটাও অধ্যয়নে দেখুৱাইছে যে আমাৰ মন আৰু শৰীৰৰ সংযোগৰ প্ৰভাৱ কেইবাটাও অধ্যয়নে দেখুৱাইছে যে আমাৰ মন আৰু শৰীৰৰ সংযোগে শাৰীৰিক আৰু স্বাস্থ্য আৰু সুস্থতাৰ পৰা আৰম্ভ কৰি মানসিক আৰু আৱেগিক স্থিতিস্থাপকতালৈকে আমাৰ জীৱনৰ বিভিন্ন দিশৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে অধ্যয়ন কৰা দেখা গৈছে যে মানসিক চাপৰ শাৰীৰিক প্ৰভাৱ হ'ল উচ্চ ৰক্তচাপ বা মধুমেহ। এনেধৰণে দেখা গৈছে যে অনিয়ন্ত্ৰিত ৰোগে আমাৰ তেজৰ ৰাসায়নিক আৰু হৃদযন্ত্ৰৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে। গতিকে আমাৰ কি হৈছে, মন আৰু শৰীৰৰ যথেষ্ট সম্পৰ্ক আছে, আৰু এইটো ধুনীয়াকৈ মই তুলনা কৰি তোমালোকক দি দিছোঁ। তোমালোকে এইখিনি বস্তুখিনি চাই ল'বা। একেধৰণে অসমীয়া মিডিয়াম আৰু ইংলিছ মিডিয়াম দুয়োটাতে মই দি দিছোঁ যে মানসিক চাপৰ ব্যৱস্থাপনা আমি কেনেকৈ মন আৰু শৰীৰৰ লগত ইটোৰ লগত সিটো ৰিলেটেড হৈছে, আমি দুয়োটা বস্তু তোমালোকক ধুনীয়াকৈ দেখাই দিছোঁ। আৰু একেখিনি কথাকে তোমালোকক মই ইংলিছ মিডিয়ামতো উত্তৰটো লিখাই দিছোঁ। গতিকে এইখিনি চাই ল'বা। তোমালোকে 4 নম্বৰ আহিছে, 4 মাৰ্কছ আহিছে। গতিকে 2-এটা পইণ্ট তোমালোকে কমাই দিলেও কমাই দিব পাৰা, খালি মই বুজি পাবৰ কাৰণে কথাখিনি গোটেইখিনি তোমালোকক দি দিছোঁ, যাতে তোমালোকে পঢ়ি লৈ বুজিব পাৰা। তাৰ পাছত তোমালোকৰ যিটো কুৱেশ্যন আহিছে, 7 নম্বৰ কুৱেশ্যনটো হৈছে স্বাস্থ্যৰ উন্নয়নৰ বাবে গণমাধ্যমে কিদৰে ব্যৱহাৰ কৰিব পাৰি। সেইটোত 5 মাৰ্কছ আহিছে। ইলাষ্ট্ৰেট হাউ মাছ মেডিয়া কেন বি ইউজ ফৰ হেল্থ প্ৰমোশ্যন। গতিকে আমি মাছ মেডিয়া কেনেধৰণে প্ৰয়োগ কৰিব পাৰি আমাৰ স্বাস্থ্যৰ উন্নয়নৰ বাবে, সেইখিনি কথা তোমালোকক আহিছে। আমি যেতিয়া মাছ মেডিয়াৰ কথাই কওঁ, টেলিভিশ্যন, ৰেডিঅ', বাতৰি কাকত, ইণ্টাৰনেট আদিৰ কথা কওঁ, আৰু এইখিনিয়ে আমাক কেনেধৰণে সহায় কৰিছে, গতিকে সেইখিনি কথা তোমালোকক বহলকৈ আলোচনা কৰি দিয়া হৈছে। যে বহুতো স্বাস্থ্য অভিযান কৰা হৈছে, লগতে মনোৰঞ্জনৰ শিক্ষা দিয়া হৈছে। গোটেই কথাখিনি তোমালোকৰ ইয়াত দিয়া হৈছে। মনোৰঞ্জনৰ শিক্ষাৰ যোগেদিও কি হৈছে, আমাৰ স্বাস্থ্য জীৱনত কেনেধৰণে উন্নয়ন কৰিব পাৰি সেইখিনি গণমাধ্যমে সহায় কৰিছে। ছ'চিয়েল মিডিয়া আৰু ডিজিটেল প্লেটফৰ্মৰ দ্বাৰা কৰা হৈছে। ছ'চিয়েল মিডিয়া আৰু ডিজিটেল প্লেটফৰ্মৰ সহায়ত দৰ্শকৰ সৈতে প্ৰত্যক্ষভাৱে ভাৱ বিনিময় কৰিব পাৰি। অনলাইন সম্পাদন সৃষ্টি কৰিব পাৰি। ৱেবছাইট আৰু মোবাইলৰ এপ্লিকেশ্যনৰ জৰিয়তে কৰিব পাৰি। অংশীদাৰিত্ব বা সহযোগিতাৰ দ্বাৰা সংবাদ মাধ্যম, চেলিব্ৰিটিৰ প্ৰভাৱৰ দ্বাৰা আমি এইখিনি কৰিব পাৰোঁ। গতিকে এইখিনিৰ দ্বাৰা কি হৈছে, আমাৰ গণমাধ্যমৰ দ্বাৰা আমাৰ স্বাস্থ্য উন্নয়নৰ ব্যৱস্থাত আমি ব্যৱহাৰ কৰিব পাৰোঁ। ঠিক একেখিনিকে আমি যিখিনি মিডিয়া সেইখিনি তোমালোকক ইংলিছ মিডিয়ামত মই লিখি দিছোঁ। অলপ আখৰখিনি সৰু হৈছে, তোমালোকে পেজটো ডাঙৰ কৰি চাবা আৰু পঢ়ি যাবা। তাৰ পাছত তোমালোকক যিটো 8 নম্বৰ কুৱেশ্যন দিছে যে ডিজিটেল ভাল জীৱনৰ ধাৰণা বৰ্ণনা কৰা, ডেছক্ৰাইব দ্য কনচেপ্ট অফ ডিজিটেল ৱেলবিং। এতিয়া ডিজিটেল ৱেলবিং বুলি ক'লে আমি কি ক'ব পাৰোঁ, যে মানুহৰ মানসিক, শাৰীৰিক, সামাজিক আৰু আৱেগৰ স্বাস্থ্যৰ ওপৰত প্ৰযুক্তি আৰু ডিজিটেল সেৱাৰ প্ৰভাৱক ডিজিটেল কল্যাণৰ দ্বাৰা বুজোৱা হয়। আৰু ডিজিটেল কল্যাণে ডিজিটেল প্ৰযুক্তি আৰু অনলাইন বা অভ্যাসী জগতৰ সৈতে সুস্থ আৰু সুষম সম্পৰ্ক বজাই ৰখাৰ অৱস্থাক বুজায়।
ডিজিটেল কল্যাণক বিভিন্ন দৃষ্টিকোণৰ পৰা আৰু বিভিন্ন প্ৰসংগ আৰু পৰিস্থিতিৰ মাজেৰে চাব পাৰি। গতিকে ব্যক্তিগত দৃষ্টিভংগীৰে ডিজিটেল প্ৰযুক্তিৰ প্ৰতি ব্যৱহাৰকাৰীৰ দৃষ্টিভংগী হ'ল ব্যক্তিগত দৃষ্টিভংগী, আৰু যদি আমি সামাজিক আৰু সাংগঠনিক দৃষ্টিভংগীৰে চাবলৈ হয় ডিজিটেল ব্যৱস্থা আৰু সেৱা যাতে ভালদৰে পৰিচালিত আৰু সমৰ্থিত, সুলভ আৰু সমপূৰ্ণতা হয় তাৰ বাবে আমি প্ৰদানকাৰীসকলৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব জড়িত হৈ থাকিব। সামাজিক আৰু আৱেগিক স্বাস্থ্য এনেকুৱা ধৰণে আমি পইণ্ট ৱাইজ বস্তুখিনি দিছোঁ যাতে তোমালোকৰ মাৰ্কছটো যিহেতু 5 মাৰ্কছ দিছে, গতিকে অকণমান কথাখিনি তোমালোকে বহলাই লিখিব লাগিব। ইয়াত সেই কথাখিনি তোমালোকে বহলাই লিখি দিবা, ভৰাই দিবা। ডিজিটেল ৱেলবিং ইজ এ টাৰ্ম ইউজ টু ডেছক্ৰাইব দ্য ইম্পেক্ট অফ টেকন'লজিজ এণ্ড ডিজিটেল ছাৰ্ভিচ অন পিপলছ মেণ্টেল, ফিজিকেল এণ্ড ছ'চিয়েল এণ্ড ইম'চনেল health. Digital well-being refers to the state of maintaining a healthy and balanced relationship with digital technology and the online world. গতিকে ডিজিটেল ৱেলবিংটোৱে কি কৰিছে, আমাৰ টেকন'লজিৰ লগত আমাৰ যিটো আমাৰ সুবিধা হয় সেই বস্তুটো বেলেঞ্চ মেইনটেইন কৰিছে। গতিকে সেই কথাখিনি তোমালোকক ধুনীয়াকৈ মই ইয়াত লিখি দিছোঁ, তোমালোকে চাই ল'বা। 5 মাৰ্কছৰ কাৰণে যিমানখিনি লাগে মই সিমানখিনি তোমালোকক লিখাই দিছোঁ। গতিকে এইখিনি পঢ়ি লৈ তোমালোকে লিখি যাবা। তাৰপাছত তোমালোকৰ 9 নম্বৰ যিটো কুৱেশ্যন আহিছে, স্বাস্থ্যকৰ আচৰণৰ নিৰ্ধাৰকসমূহ বৰ্ণনা কৰা আৰু মানসিক স্বাস্থ্য আৰু ভাল জীৱনৰ সম্পৰ্ক ব্যাখ্যা কৰা। এইটোত মাৰ্কছটো ভাগ কৰি দিছে 5 + 4 = 9. ডেছক্ৰাইব দ্য ডিটাৰমিনেণ্টছ অফ হেল্ডি বিহেভিয়াৰ এণ্ড ৰিলেশ্যন বিটুইন মেণ্টেল হেল্থ এণ্ড ৱেলনেছ। গতিকে ইয়াত আমি কি ক'ব পাৰোঁ যে আমি সুস্বাস্থ্য আচৰণ নিৰ্ধাৰণ কৰিবৰ কাৰণে আমি কিছুমান আচৰণ হৈছে সুষম খাদ্য। আমি সুস্বাস্থ্যকৰ এক অন্যতম চৰ্ত হ'ল পুষ্টিকৰ আৰু সুষম খাদ্য গ্ৰহণ কৰিব লাগিব। খাদ্যত বিভিন্ন ধৰণৰ ফল মূল, শাক পাচলি, গোটা শস্য, চৰ্বিহীন প্ৰ'টিন আৰু স্বাস্থ্যকৰ চৰ্বি অন্তৰ্ভুক্ত কৰা উচিত হ'ব, আৰু প্ৰচুৰ পৰিমাণে সেউজীয়া শাক পাচলি আৰু পানী স্বাস্থ্যৰ পক্ষে উপকাৰী। গতিকে আমি যিটো খাদ্যই খাওঁ সুষম খাদ্য খাব লাগিব। লগতে নিয়মীয়া ব্যায়াম কৰিব লাগিব, পৰ্যাপ্ত জিৰণি আৰু টোপনিৰ ব্যৱস্থা কৰিব লাগিব। লগতে আমাৰ মানসিক চাপৰ ব্যৱস্থাপনা স্বাস্থ্য কৰিবৰ কাৰণে আমাৰ সুবিধা কৰিব লাগিব যে আমি মানসিক চাপ নিয়ন্ত্ৰণ আৰু ফলপ্ৰসূ কৌশল থাকিব লাগিব, ধ্যান ধাৰণা কৰিব লাগিব। গতিকে এইখিনি হৈছে আমাৰ স্বাস্থ্যকৰ আচৰণ নিৰ্ধাৰণ কৰিবৰ কাৰণে কিছুমান আমাৰ উপায় বা নিয়ম, আমি যিখিনি আমি নিজৰ স্বাস্থ্য ভালদৰে ৰাখিব পাৰোঁ। লগতে আমাক দিয়া হৈছে যে মানসিক স্বাস্থ্য আৰু ভাল জীৱনৰ সম্পৰ্ক ব্যাখ্যা কৰা। এতিয়া মানসিক স্বাস্থ্য আৰু ভাল জীৱনৰ সম্পৰ্কটো আমি বুজাই দিছোঁ যে ভাল জীৱন আৰু মানসিক স্বাস্থ্য ইটোৰ লগত সিটো ওতঃপ্ৰোতভাৱে জড়িত। গতিকে আমাৰ কি হৈছে, সুস্থতা লাভ কৰিবলৈ হ'লে এজন ব্যক্তি মানসিকভাৱে সুস্থ হ'ব লাগিব, সবল হ'ব লাগিব। আৰু যেতিয়াই তেওঁ মানসিকভাৱে সুস্থ আৰু সবল হয় তেতিয়াহে তেওঁৰ জীৱন ভালকৈ পৰিচালিত হ'ব আৰু তেওঁ প্ৰতিটো কাৰ্যতে তেওঁ সফল হ'ব। গতিকে এইটো সম্পৰ্কটো মই ধুনীয়াকৈ লাইন বাই লাইন তোমালোকক পঢ়ি দিয়া নাই, তোমালোকে পঢ়ি ল'বা। মেইন কথাখিনি এইটো যে স্বাস্থ্যৱান হ'বৰ কাৰণে মানসিকভাৱে সুস্থিৰ হ'ব লাগিব, আৰু সুস্থিৰ এজন ব্যক্তিহে সুস্বাস্থ্যৱান হ'ব পাৰে। গতিকে স্বাস্থ্যৰ লগত মানসিক স্বাস্থ্যটো খুব বেছি জৰুৰী হৈ থাকে। আৰু একেধৰণে আমাৰ যিটো হেল্থ আৰু গুড হেল্থৰ কাৰণে যিখিনি হেবিট লাগে সেই হেবিটখিনি একেখিনিয়ে বেলেঞ্চ ডায়েট, ৰেগুলাৰ এক্সাৰচাইজ, এইখিনি তোমালোকক দিয়া হৈছে। ষ্ট্ৰেছ মেনেজমেণ্ট, এই গোটেইখিনি বস্তুখিনি তোমালোকে চাই ল'বা। কেইটামান পইণ্ট কমাই দিলেও কমাই দিবা, অলপ তোমালোকৰ নিজৰ সুবিধামতে লিখিবা, কাৰণ 5টা পইণ্ট কৰি ল'লে ভাল হয়। কাৰণ 5 দিছে প্ৰথমৰ কুৱেশ্যনটোত আৰু পিছৰ কুৱেশ্যনডোখৰত 4 দিছে। গতিকে সেনেকৈ মিলাই তোমালোকে লিখিবলৈ চেষ্টা কৰিবা। তাৰপিছত 10 নম্বৰ যিটো কুৱেশ্যন দিছে যে নিজৰ জীৱনৰ উন্নয়নৰ বাবে ব্যক্তি এজনে কিদৰে নিজৰ আভ্যন্তৰীণ সক্ষমতাসমূহ বিকাশ ঘটাব পাৰে আৰু পৰীক্ষা কৰা, আৰু মন আৰু শৰীৰৰ সংযোগৰ মাজত গুৰুত্বপূৰ্ণ আলোচনা কৰা। এক্সামাইন হাউ ওৱান কেন প্ৰমোট ইনাৰ ষ্ট্ৰেংথ এণ্ড ইনহেঞ্চমেণ্ট অফ ওৱানছ লাইফ। ডিছকাছ দ্য ইমপ্লিকেশ্যনছ অফ দ্য মাইণ্ড এণ্ড বডি কানেকশ্যনছ। গতিকে ইয়াত আমাক মাৰ্কছটো ভাগ কৰি দিয়া হৈছে 4 + 5 = 9। গতিকে এই কুৱেশ্যনটো আমি এনেকুৱা ধৰণে কৰিব পাৰোঁ, প্ৰথমৰ ডোখৰত আমাক 4 দিছে, পিছৰ কুৱেশ্যনৰ পাৰ্টটোত 5 দিছে। গতিকে তোমালোকে প্ৰথমে আমি আভ্যন্তৰীণ জীৱনৰ শক্তি বিকাশ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, আভ্যন্তৰীণ ব্যক্তিৰ বিকাশ কৰাটো ব্যক্তিগত ব্যক্তি আৰু মংগলৰ এক গুৰুত্বপূৰ্ণ দিশ। আভ্যন্তৰীণ ব্যক্তিৰ অভ্যাসে মানুহৰ স্থিতিস্থাপকতা আৰু আত্মবিশ্বাস বৃদ্ধি কৰে আৰু জীৱনৰ উদ্দেশ্য
কিছু বুজি পোৱাত সহায় কৰে আৰু এনে ব্যক্তিয়ে জীৱনৰ খলা বমা প্ৰসাৰে হেঙাঙে আগবাঢ়ি যাব পাৰে। গতিকে আমি কি কৰিব লাগিব, প্ৰথমে আত্মসচেতনতা থাকিব লাগিব। আত্মসচেতনতা গঢ়ি তোলাটোৱে হৈছে আভ্যন্তৰীণ শক্তি বঢ়োৱাৰ প্ৰথম পদক্ষেপ। ঠিক তেনেধৰণে আমি আৱেগিক নিয়ন্ত্ৰণ, নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব লাগিব। মাইণ্ডফুলনেছ প্ৰেক্টিছ কৰিব লাগিব। আমি স্থিতিস্থাপকতা গঢ়ি তুলিব লাগিব। এনেকুৱা ধৰণৰ কিছুমান আমি কাম কৰিব লাগিব, ব্যৱস্থা কৰিব লাগিব, যিয়ে নিজৰ জীৱনৰ উন্নতিৰ বাবে ব্যক্তি এজনে নিজৰ আভ্যন্তৰীণ সক্ষমতাসমূহ বঢ়াই তুলিব পাৰে। ঠিক তেনেধৰণে মন আৰু শৰীৰৰ যিটো হিত সাধনৰ তাৎপৰ্য, গতিকে মন আৰু শৰীৰৰ মাজত গুৰুত্ব আলোচনা বুলি ক'বলৈ হ'লে মন আৰু একেখিনি বস্তুৱে অকণমান তোমালোকৰ বেলেগ বেলেগ ধৰণে দিছে। আমাৰ আগৰ কুৱেশ্যন এটাত দিছিলে যে তোমালোকৰ মন আৰু শৰীৰ তুলনা কৰা, বা এতিয়া দিছে যে মন আৰু শৰীৰৰ সংযোগৰ গুৰুত্ব আলোচনা কৰা। গতিকে কথাখিনি একেখিনি কথাকে অকণমান টাইপটো বেলেগ ধৰণে লিখিব লাগিব, মানে প্ৰশ্নটো অকণমান বেলেগ কৰি দিছে। মোটামুটি কিন্তু অকণমান ওচৰা ওচৰি হয় কুৱেশ্যনখিনি। যে আমাৰ মানসিক স্বাস্থ্য, আমাৰ মানসিক আৰু আৱেগিক সুস্থতাই আমাৰ শাৰীৰিক স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। দীৰ্ঘদিনীয়া মানসিক চাপ, উদ্বেগ আৰু নেতিবাচক আৱেগে শৰীৰৰ অৱস্থাত বিৰূপ প্ৰভাৱ পেলায় আৰু মানসিক অবিচ্ছিন্নতাই হৃদযন্ত্ৰৰ ৰোগ আৰু পাচনতন্ত্ৰৰ বিকাৰ সৃষ্টি কৰে আৰু ই ৰোগ প্ৰতিৰোধৰ ক্ষমতা দুৰ্বল কৰি তোলে। গতিকে কি হৈছে, মন আৰু শৰীৰ দুয়োটা আমাৰ যদি ভালে থাকে তেতিয়াহে এজন ব্যক্তি স্বাস্থ্যৱান হৈ থাকিব পাৰিব আৰু মন আৰু শৰীৰৰ সংযোগৰ ফলতহে এজন মানুহ সফল হিচাপে, স্বাস্থ্যৱান হিচাপে নিজৰ কাম কাজ কৰিব পাৰিব। গতিকে সেই কথাখিনিকে তোমালোকক বহলাই দিয়া হৈছে, সেইখিনি তোমালোকে লিখি চাবা। ঠিক একেধৰণে আমি নিজৰ ইনাৰ ষ্ট্ৰেংথটো ডেভেলপ কৰিবৰ কাৰণে কি কি ষ্টেপ ল'ব লাগে, চেল্ফ এৱাৰনেছ, ইম'শ্যনেল ৰেগুলেশ্যন। গতিকে সেইখিনি তোমালোকক ইয়াত দিয়া হৈছে পইণ্ট ৱাইজ, সেইখিনি তোমালোকে চাবা। আৰু লগতে আমাৰ যিটো মাইণ্ড আৰু বডি কানেকশ্যনটোৰ ইমপ্লিকেশ্যনখিনি কি কি, সেই কথাখিনি তোমালোকক ইয়াত দেখাই দিছোঁ, সেইখিনি তোমালোকে চাবা। গতিকে মাৰ্কছটো যিমান দিছে তেনেকুৱা ধৰণে তোমালোকে উত্তৰটো কৰিবলৈ বিচাৰিবা। মই প্ৰতিটো লাইন পঢ়ি দিয়া নাই, পঢ়ি গ'লে বহুত দীঘলীয়া হয়। যদি তোমালোকৰ এই পেপাৰখনৰ কিবা টপিক বুজি নোপোৱা আছে মোক জনাবা। আৰু যদি তোমালোকৰ অলপ হ'লেও সহায় হৈছে যেন লাগিছে বস্তুখিনি, তেতিয়াহ'লে তোমালোকৰ লগৰখিনিৰ মাজতো শ্বেয়াৰ কৰিবা, যাতে তেওঁলোকেও অলপ হ'লেও গম পায় ভিডিঅ'খিনিৰ কথা। আৰু তোমালোকৰ যদি এইখন আণ্ডাৰষ্টেণ্ডিং ইণ্ডিয়াৰো যদি কোনোবা ষ্টুডেণ্ট আছে, তেওঁলোকৰো যদি কিবা পেপাৰ বুজি পোৱা নাই, তেতিয়াহ'লে তোমালোকে মোক দেখাব পাৰা কোনটো টপিক তোমালোকৰ অসুবিধা হৈছে। বা এতিয়া যিখন মই হেল্থ এণ্ড ৱেলনেছৰ পেপাৰৰ যিখন পেপাৰ ছল্ভ কৰি দিলোঁ, ইয়াৰো যদি কিবা টপিক তোমালোকৰ বুজিবলৈ বাকী আছে বা কিবা কনফিউজন আছে মোক জনাবা, তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। গতিকে আজি মই ভিডিঅ'টোত তোমালোকক এই পেপাৰখন ছল্ভ কৰি দিলোঁ। আশা কৰোঁ তোমালোকক এই পেপাৰখন ছল্ভ কৰি দিয়াত অলপ হ'লেও তোমালোকৰ সহায় হ'ব। ধন্যবাদ।